আজি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন চলি আছে। সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা যিদৰে ৰাজ্যৰ সাধাৰণ নিৰ্বাচন হয় ঠিক সেইদৰে আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতি বছৰ পাতি আহিছে আৰু 2024-25 বৰ্ষৰো ব্যতিক্ৰম নহয়। আমাৰ বিদ্যালয়ৰ এয়া প্ৰশান্ত বৰা ছাৰ, তেখেত প্ৰিজাইডিং অফিচাৰ হিচাপে নিয়োজিত, লগত অবজাৰ্ভাৰ আছে, মাইক্ৰ' অবজাৰ্ভাৰ আছে আৰু নিৰ্বাচন সম্পূৰ্ণভাৱে সুচাৰুৰূপে চলাবৰ বাবে আমি আয়ুক্তও নিযুক্ত কৰিছোঁ। এই আমাৰ জ্যেষ্ঠ শিক্ষক গিৰীন্দ্ৰ বৰা ছাৰ আছে, লগতে পুলিং অফিচাৰ 1, পুলিং অফিচাৰ 2, পুলিং অফিচাৰ 3 আৰু পুলিং অফিচাৰ 4 সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হৈছে। আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতি বছৰে এনেদৰে কৰা হয় আৰু 2024-25 বৰ্ষত খুব সুন্দৰভাৱে সুন্দৰ বাতাবৰণৰ মাজেৰে আজি এই কাৰ্যসূচী সম্পন্ন হৈছে। এই পুলিং ষ্টেচনটো পুলিং ষ্টেচন 2 নামেৰে নামাকৰণ কৰা হৈছে। ইয়াত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। প্ৰথমে এগৰাকী ভোটাৰ তেওঁ প্ৰথমে পুলিং অফিচাৰ 1ৰ ওচৰত থিয় হৈছে আৰু তেওঁ এটেণ্ডেঞ্চ চাইছে। এটেণ্ডেঞ্চখন আমি ইলেক্টৰেল ৰুল নামেৰে নামাকৰণ কৰিছোঁ। এটেণ্ডেঞ্চখনত চাই নামটো পৰীক্ষা কৰিছে আৰু তাৰপিছত এখন শ্লিপ লৈছে পুলিং অফিচাৰ 2ৰ পৰা। পুলিং অফিচাৰ 3ৰ ভোটাৰ শ্লিপটো দিয়াৰ পিছত বেলট পেপাৰ ইছ্যু হৈছে। বেলট পেপাৰখন লৈ পুলিং অফিচাৰ 4ৰ্থ ওচৰলৈ গৈছে, অৰ্থাৎ 4 নম্বৰ পুলিং অফিচাৰৰ ওচৰলৈ গৈছে। তেওঁ আঙুলিত চিন দিছে আৰু তাৰপিছতে ক্ৰমান্বয়ে বেলট বক্সৰ ওচৰলৈ গৈ নিজৰ বেলট পেপাৰত নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটাধিকাৰ সাব্যস্ত কৰি ভোটাধিকাৰ কাৰ্যসূচী সম্পন্ন কৰিছে। এইদৰে আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী চলি আছে। ধন্যবাদ।